Welcome there everyone to my YouTube channel Wahed Math World. মই আজিৰ এই ভিডিঅ'টোত ক্লাছ 10 জেনেৰেল মেথমেটিক্স ট্ৰিগোনোমেট্ৰিক পৰিচয় ইন্ট্ৰডাকশ্যন টু ট্ৰিগোনোমেট্ৰি চেপ্টাৰ 8 অৰ্থাৎ অষ্টম অধ্যায় ইয়াৰে এক্সাৰচাইজ অর্থাৎ অনুশীলনী 8.1 প্ৰতিটো অংক প্ৰতিটো প্ৰব্লেম মই ধুনীয়াকৈ সমাধান কৰি দিম তন্নকৈ তোমালোকে অতি মনোযোগেৰে চাবা আৰু শুনিবা নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব চোৱা প্ৰথম কোৱেশ্চনটো আছে চাবা তোমালোকে কোৱেশ্চন 1 ত্ৰিভুজ ABC ত্ৰিভুজৰ বি কোণ সমকোণ তাৰমানে 90 ডিগ্ৰী আৰু AB ইকুয়াল টু 24 সেন্টিমিটাৰ BC ইকুয়াল টু 7 সেন্টিমিটাৰ হলে তলত দিয়াবিলাক উলিওৱা নাম্বাৰ 1 sin A cos A নাম্বাৰ 2 sin C cos C কোৱেশ্চন নাম্বাৰ 2 আছে চিত্ৰ ইমানত দিছে tan P minus cot R নিৰ্ণয় কৰা কোৱেশ্চন 3 দিছে যদি sin A ইকুয়াল টু 3/4 তেন্তে cos A আৰু tan A উলিওৱা কোৱেশ্চন 4 দিয়া আছে যে 15 cot A equal to 8 তেন্তে sin A আৰু sec A উলিওৱা 5 নম্বৰ কোৱেশ্চনত দিয়া আছে যে sec theta equal to 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা চাবা তোমালোকে ধুনীয়াকৈ নিশ্চয় মই তন্নকৈ শিকাই দিছো বুজাই দিছো এটা চোৱা কোৱেশ্চন নম্বৰ 1 দিছে পাইথাগোৰাছৰ সূত্ৰ মতে আমি এই চিত্ৰটো পাওঁ যে AC এটা হল অতিভুজ বা কৰ্ণ AB আৰু BC AB স্কয়ার প্লাস BC স্কয়ার তাৰমানে এটো লম্ব এটো ভূমি এটো কৰ্ণ বা অতিভুজ এসো AB এর মান দেয়া আছে AB মান কিমান দিয়া আছে 24 প্লাস BC মান কি দিয়া আছে 7 তো 24 স্কয়ার কৰিলে 4 4 গুণ 16 6 হাতে গল 1 এই কেটা পূরণ কৰা 2 4 2 2 4 গুণ 8 8 গুণ 16 16 1 17 17 7 হাতে 1 আর এই স্কয়ার কৰা 2 গুণ 4 1 5 হৈ গল 7 7 গুণ 49 এই দুটা যোগ কৰিলে আমি 625 পাম এতিয়া AC স্কয়ার ইকুয়াল টু 625 so AC is equal to কি হ'ব root over 625 ইয়াৰ বৰ্গমূলটো কেনেকৈ ওলোৱা হয় সোৱা 25 এর বর্গমূল হ'ব কি 5 এই 6 ক আমি 3 ৰে হৰণ কৰিলে আকৌ 3 ৰে পূৰণ কৰিলে 9 হৈ যায় নহব 2 ৰে হৰণ কৰিলে 2 ৰে পূৰণ কৰিলে 2 গুণ 4 কম হ'ব লাগে কম হ'ব কিন্তু বেছি হলে নহয় ওদিকে আমি 1 2 দিব পাৰো 2 গুণ 4 কিন্তু তিনদিকে 9 হৈ যাব 9 ইয়াত যেহেতু নাই ওদিকে আমি 2 দিব পাৰো ওদিকে 25 এর বর্গমূল 5 আর ইয়াতে কি হ'ব 2 হৈ গল বা 25 সো is equal to 25 হৈ গল এতিয়া আমি sin A উলিয়াই লম এইটো হল কোণ A sin A চাবা তোমালোকে sin A হল তোমালোকে এনেকুৱা আছে আমাৰ এটা ফৰ্মুলা আছে তোমালোকে জানা এটো ভালকে sin A হ'ব some people have লম্ব বাই কৰ্ণ হয় কিন্তু ইয়াতে চাবা A যেটো কোণ আমি উলিয়াম সেই কোণটোৰ লগত লম্ব নাথাকে কি থাকে ভূমি থাকে তেতিয়ালে আনটো লম্ব হ'ব গতিকে sin লম্ব বাই কৰ্ণ তো লম্ব কোণটো হ'ব BC কৰ্ণ কোণটো হ'ব AC গতিকে BC বাই AC BC মান কিমান দিয়া আছে 7 AC কিমান দিয়া আছে 25 হৈ গল নিশ্চয় ক্লিয়াৰ হৈ গল এটো sin A some people have sin A যেগুলো লম্ব বাই কর্ণ হয় মনত রাখিব লাগিব এটা cos A এইটো A কোনটো হ'ব এইটো A
যিটো কোণ আমি উলিয়াম সেই কোণটোৰ লগত কেতিয়াও উচ্চতা বা লম্ব নাথাকে। এই কথাটো ভালকৈ মনত ৰাখিব লাগিব। কছ ইকুৱেল টু এতিয়া কি হ'ব ভূমি বাই কৰ্ণ, ভূমি বাই কৰ্ণ। গতিকে আমাৰ এইটো হ'ব ভূমি আৰু এইটো হ'ব কৰ্ণ। গতিকে এ বি বাই এ চি, এ বিৰ মান কিমান দিয়া আছে 24 আৰু এ চি মান কিমান দিয়া আছে 25। ক্লিয়াৰ নিশ্চয় হৈ গ'ল। এইবাৰ আমি 2 নম্বৰ চাম কুৱেশ্যন 1 আৰু 2 সাইন চি, চি হ'ল এইটো কোণ, এই কোণটোৰ লগত কিন্তু লম্ব নাথাকে, এই কোণটোৰ লগত ভূমি থাকিব, এইটো মনত ৰাখিব লাগিব সাইন চি। এতিয়া some people have লম্ব বাই কৰ্ণ, লম্ব বাই কৰ্ণ, তেতিয়াহ'লে লম্ব এইটো হ'ব। ইয়াতো লম্ব থাকিবই নোৱাৰে যিহেতু চি কোনো আমি উলিয়াম, গতিকে লম্ব কি হ'ব এইটো হ'ব এ বি। চ' লম্ব বাই কৰ্ণ, গতিকে এ বিৰ মান কিমান দিয়া আছে 24, এ চিৰ মান কিমান দিয়া আছে 25। ক্লিয়াৰ নিশ্চয়। এতিয়া কছ চি, এতিয়া ভূমি বাই কৰ্ণ, কছ চি হ'ব কি ভূমি বাই কৰ্ণ, ভূমি কোনটো হ'ব এইটো ভূমি হ'ব পাৰে, কৰ্ণটো জানা আছে এ চি, গতিকে ভূমি হ'ব বি চি, বি চিৰ মান কিমান দিয়া আছে 7 আৰু এ চিৰ মান কিমান দিয়া আছে 25, 25। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে। ইয়াৰ পিছত চাবা তোমালোকে কুৱেশ্যন নম্বৰ 2, কুৱেশ্যন নম্বৰ 2 দিয়া আছে এইটো মান উলিয়াব লাগে 10p মাইনাছ কট আৰ। এইটো চাবা তোমালোকে 10p, এই পি কোনটো আৰু কট আৰ এইটো অলপ মনত ৰাখিব লাগিব। চাবা তোমালোকে পাইথাগোৰাছৰ সূত্ৰ মতে আমি পাইছিলোঁ যে পি কিউ লম্ব প্লাছ ভূমি পি কিউ স্কোৱাৰ প্লাছ কিউ আৰ স্কোৱাৰ ইকুৱেল টু পি আৰ স্কোৱাৰ, কৰ্ণ স্কোৱাৰ। পি কিউ স্কোৱাৰ, পি কিউৰ মান কিমান আছে 12 আৰু কিউ আৰৰ মান দিয়া নাই, আমি পিছত ওলাম, কিন্তু পি আৰৰ মান দিয়া আছে 13, এই 13। এতিয়া ইয়াৰ মান কি দিয়া আছে 12, ইয়াৰ মান দিয়া আছে কি 12, এইটো জনা কথা। এতিয়া 12 স্কোৱাৰ প্লাছ কিউ আৰ স্কোৱাৰ ইকুৱেল টু 13 স্কোৱাৰ। কিউ আৰটো আমি ৰাখি দিলোঁ, ইয়াত 12 বাৰ গুণ 144 হয়, নাইবা 2 দুগুণ 4, এইটো পূৰণ কৰা, 1 2 গুণ 2, 2 দুগুণ 4 আৰু 1 গুণ 1, এনেকৈ কৰিব পৰা যায়। ইয়াত হ'ব 13, 169 হ'ব, কেনেকৈ হ'ল 3 তিনিকে 9 আৰু 1 3 2 পূৰণ কৰা, 3 গুণ 3, 3 দুগুণ 6, 6 আৰু 1 গুণ 1, এনেকৈ পূৰণ কৰিব পাৰা তোমালোকে, স্কোৱাৰটো ওলাই ল'ব পাৰা। তেতিয়াহ'লে আমি কিউ আৰ ৰাখিলোঁ 1445 দিলোঁ, মাইনাছ হৈ গ'ল 25 থাকিল। চ' কিউ আৰ ইজ ইকুৱেল টু √25, 25 বৰ্গমূল 5। এইবাৰ আমি চাম কিউ আৰটোৰ মান আমি ইয়াত লিখি দিলোঁ। এইবাৰ আমাৰ 10p মাইনাছ কট আৰ উলিয়াই ল'ম। 10p, পি হ'ল কোনটো এইটো, ইয়াৰ লগত কিন্তু লম্ব নাথাকে, ভূমি থাকিব। টাৰ্ণ ইনটু পাৰ্মানেণ্টলি ব্লেক। চাবা এতিয়া ইয়াত এটা কথা আছে 10p পাৰ্মানেণ্টলি ব্লেক, তাৰমানে লম্ব বাই ভূমি থাকে। লম্ব আমি যিহেতু এইটো লম্ব নহয়, লম্ব এইটো হ'ব লাগিব, গতিকে লম্ব বাই ভূমি হ'লে লম্ব হ'ব কি কিউ আৰ, কিউ আৰটো লম্ব হ'ব আৰু ভূমি হ'ব পি কিউ। ধুনীয়া। মাইনাছ ইয়াত কি হ'ল কট আৰ, কট 10ৰ বিপৰীত, 10ৰ বিপৰীত হ'লে কি হ'ব কট হ'ব, 10ৰ বিপৰীত হ'লে কি হ'ব কট হ'ব, গতিকে এই 10ৰ বিপৰীত হ'লে আমাৰ কি হ'বগৈ ভূমি বাই লম্ব হ'ব। যিহেতু কট আৰ এই কোণটো লোৱা হৈছে, এই কোণটোৰ লগত কেতিয়াও লম্ব নাথাকে, ভূমি থাকে, গতিকে আমাৰ কি হ'ব
ভূমি বাই কট আৰ, এইটো হ'ল আৰ, ভূমি বাই লম্ব। গতিকে ইয়াৰ ভূমি থাকিব, কিউ আৰটো হ'ল ভূমি আৰু এইটো হ'ব লম্ব। গতিকে নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো। তেতিয়াহ'লে কিউ আৰ বাই পি কিউ মাইনাছ কিউ আৰ বাই পি কিউ দুইটাই সমান, সমান সংখ্যা বিয়োগ কৰিলে 0 ওলায়, 0 হৈ গ'ল। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো, নিশ্চয় ক্লিয়াৰ হৈছে। চাবা আমি এতিয়া কুৱেশ্যন নাম্বাৰ 3 লৈ যাম। কুৱেশ্যন নাম্বাৰ 3, ইয়াত চাবা তোমালোকে sin a 3/4 দিয়া আছে। তে sin a কোনটো আছে এইটো, গতিকে ইয়াৰ লগত কি হ'ব, লম্ব নাথাকে ভূমি থাকিব আৰু এইটো লম্ব হ'ব। সাইনৰ ক্ষেত্ৰত আমি পাম লম্ব বাই কৰ্ণ। ইয়াতে লম্ব কোনটো হ'ব, এইটো হ'ব। কৰ্ণ কোনটো হ'ব, এ চি হ'ব, এ চিটো কৰ্ণ হ'ব। গতিকে বি চি বাই এ চি, নিশ্চয় তোমাৰ ক্লিয়াৰ হৈছে। গতিকে 3/4, গতিকে আমি কি পালোঁ, বি চিৰ মান 3 পালোঁ, এ চিৰ মান কি পালোঁ, 4 পালোঁ। তেনেহ'লে এ বিৰ মান আমি পোৱা নাই। এতিয়া সমকোণী ত্ৰিভুজবিলাকত পাইথাগোৰাছৰ মতে কি হয়, এইটো হ'ব এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ, এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ ইকুৱেল টু কৰ্ণ স্কোৱাৰ। ধুনীয়াকৈ জানা তোমালোকে। গতিকে আমি এ বিৰ মান দিয়া হোৱা নাই, প্লাছ বি চিৰ মান দিছে 3 আৰু এ চিৰ মান 4 দিয়া আছে। 3 স্কোৱাৰ 4 স্কোৱাৰ হৈ গ'ল। ইয়াত চাবা তোমালোকে এ বি স্কোৱাৰ 3 স্কোৱাৰ মানে 9, 9 ইফালে দিলে মাইনাছ হৈ গ'ল, 4 স্কোৱাৰ মানে 16, 16 এই 3 স্কোৱাৰ মানে 9, 9 ইফালে দিলোঁ, গতিকে 16 মাইনাছ 9 ইকুৱেল টু 7। চ' এ বি ইজ ইকুৱেল টু √7 আমি পাই গ'ল। তেনেহ'লে এ বিৰ মান √7 পাই গ'লোঁ। এতিয়া চাবা কছ এ হ'ল এই কোণটো, চাবা দেই এই কোণটো। সদায় মনত ৰাখিব লাগিব যে যিটো কোণ উলিয়াব লাগিব সেই কোণটোৰ লগত ভূমিহে থাকে, লম্ব নাথাকে। এই কথাটো মনত ৰাখিব লাগিব। ভূমি বাই কৰ্ণ, কছ এ, কছ হ'ল ভূমি বাই কৰ্ণ। ভূমি কোণটো হ'ব, নিশ্চয় এইটো হ'ব, কাৰণ এই কোণটোৰ লগত লাগি আছে, এইটো ভূমিত হ'বই। আৰু কৰ্ণ হ'ব কি, এ চি। ভূমি বাই কৰ্ণ, ভূমি হ'ল তোমাৰ এ বিৰ মান হ'ব √7 আৰু এ চিৰ মান 4। নিশ্চয় তোমাৰ ক্লিয়াৰ হৈছে। এতিয়া চাবা tan a, কোণ কিন্তু এইটোৱে থাকিল, ইয়াৰ লগত কিন্তু কেতিয়াও লম্ব নাথাকে। এতিয়া লম্ব বাই ভূমি, tan মানে কি, লম্ব বাই ভূমি। ইয়াত লম্ব কোণটো হ'ব এইটো লম্বটো হ'বই নোৱাৰে, এইটোতো লম্ব হ'বই নোৱাৰে, যিটো এই কোণটো আমাৰ এ কোণৰ লগত লম্ব নাথাকে। যি কোণ উলিয়াম সেই কোণটোৰ লগত লম্ব নাথাকে, এই কথাটো ক্লিয়াৰ। গতিকে আমাৰ কি থাকিব, লম্ব বাই ভূমি, এইটো তেনেহ'লে লম্ব নিশ্চয় হ'ব আৰু ভূমি এইটো হ'ব, এইটো মনত ৰাখিব লাগিব। গতিকে বি চিৰ মান 3 আৰু এ বিৰ মান √7। আমি যদি হৰটো কৰণীমুক্ত কৰিব বিচাৰোঁ তেনেহ'লে ওপৰত আৰু √7 আৰু তলত আৰু √7 পূৰণ কৰিলে কৰণীটো এই ৰুটটো মুক্ত হৈ যাব। ইচ্ছা কৰিলে যদি আমি কৰিব পাৰোঁ, ইচ্ছা কৰিলে আমি কৰিব পাৰোঁ। এতিয়া চাবা √7 স্কোৱাৰ মানে কি 7, ইয়াত ওপৰত ঠিকে থাকিলে 3√7/7, এইটো হ'ল কি চাৰ্টলেছ, কৰণীমুক্ত হৈ গ'ল। তোমালোকে এইটোও লিখিব পাৰিবা বা এইটো লিখিলেও তোমালোকৰ এনচাৰটো হৈ যাব। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো। ইয়াৰ পিছত চাবা তোমালোকে, ইয়াৰ পিছতো চাবা 4 নম্বৰ কুৱেশ্যনটো। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে 15 cot a equal to 8। চিত্ৰ চাবা তোমালোকে। গতিকে cot a এই 15 দি ইফালে গ'লে কি হ'ব, হৰণ হ'ব, হৰণ হৈ গ'ল। এতিয়া cot হ'ল কি, cot আমি কি চাম, এইটো কি cot a cot চাব ইয়াত আছে, গতিকে এইটো ভূমি হ'ব, এইটো লম্ব হ'ব। কাৰণ কোণৰ যিটো কোণ আমি উলিয়াম
সেই কোণটোৰ লগত সদায় ভূমি থাকে মনত ৰাখিব লাগিব এতিয়া কটে টেনৰ বিপৰীত টেন হ'ব কি বি চি বাই এ বি বি চি বাই এ বি গতিকে ইয়াত কি হ'ব লম্ব বাই ভূমি গতিকে ইয়াত কি থাকিব ভূমি বাই লম্ব ওলোটা টেনৰ ওলোটা কট ভূমি বাই লম্ব ভূমি হ'ল কি এ বি আৰু লম্ব হ'ব কি বি চি হৈ গ'ল গতিকে এ বিৰ মান আমি কি পালোঁ 8 আৰু বি চিৰ মান কি পালোঁ আমি 15 আমাৰ এ চিৰ মান উলিয়াব লাগিব পাইথাগোৰাছৰ মতে এতিয়া পাইথাগোৰাছৰ ফৰ্মুলা আমাৰ কি আছিলে এ চি স্কোৱাৰ ইকুৱেল টু এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ জনা কথা গতিকে এ বিৰ মান 8 আৰু বি চিৰ মান 15 8 স্কোৱাৰ প্লাছ 15 স্কোৱাৰ 8 গুণ 64 প্লাছ 15 স্কোৱাৰ মানে কি হ'ব 5 5 গুণ 25 5 আৰু হ'ল কিমান 1 2 আৰু এই তিনিটা পূৰণ কৰা 5 গুণ 5 5 দুগুণ 10 10 আৰু 2 12 2 হ'ল 1 1 গুণ 1 আৰু 1 2 ধুনীয়া এনেকৈ পূৰণ কৰিব পাৰা আপোনালোকে গতিকে এইটো যোগ কৰিলে আমাৰ কি হ'ব 289 হ'ব চ' এ চি ইকুৱেল টু ৰুট অভাৰ 289 তো 289ৰ বৰ্গমূল চাব আমি কেনেকৈ ওলাইছোঁ 289 সোঁফালৰ পৰা এক জোৰ বাদ দিয়া ইয়াত 2 থাকিল নহয় 2ৰ মাজত আমি একেৰে হৰণ কৰিব পাৰোঁ ইয়াত যদি ইয়াত 1 দিয়ালে ইয়াত 1 দিব লাগিব গতিকে 1 গুণ 1 ইয়াত 1 বহালোঁ 2ৰ পৰা 1 গ'লে 1 থাকে আৰু এই এক জোৰ একেলগে বহাব লাগিব একেলগে আমি বহাই দিলোঁ এতিয়া এই 1ক আমি দুগুণ কৰিব লাগে দুগুণ কৰি আমি ইয়াত বহাব লাগিব গতিকে 1 2 গুণ 2 2 বহালোঁ ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যিটোৰে পূৰণ কৰিলে এই 9টো আহি যায় তেনেকুৱা সংখ্যা আমাৰ কেইটা আছে দুটা এটা হ'ব 3 এটা হ'ব 7 তিনিটিকে 9 হ'ব পাৰে 7 7 49 9 হ'ব আৰু নাই গতিকে আমি যিহেতু এই সংখ্যাৰ ফালে লক্ষ্য কৰি যিহেতু ইয়াত 189 আছে ইয়াত 3 বহালে নহ'ব এনেকুৱা এটা অনুমান গতিকে আমি 7 বহালোঁ 7 7 গুণ 49 9 আৰু 7 দুগুণ 14 14 আৰু 4 18 হৈ গ'ল গতিকে আমি কি বহালোঁ ইয়াতে 7 বহালোঁ ইয়াতো 7 বহালোঁ গতিকে আমাৰ এনচাৰ কি হ'ল 17 হৈ গ'ল 17 ধুনীয়া এতিয়া আমি সাইন এ এক আছে এইটো সাইন এ লম্ব বাই কৰ্ণ সাইন এ লম্ব বাই কৰ্ণ লম্ব বাই কোনটো হ'ব এইটো লম্ব আৰু কৰ্ণ কোনটো হ'ব এইটো কৰ্ণ গতিকে বি চি বাই এ চি বি চিৰ মান 15 এ চিৰ মান হ'ল 17 ধুনীয়া হৈ গ'ল এতিয়া চেক এ কছ এ তোমালোকে জানা কছ ভূমি বাই কৰ্ণ গতিকে চেকটো তাৰ উল্টা হয় সেইকাৰণে কৰ্ণ বাই ভূমি হ'ব এয়া তাৰমানে এ চি বাই এ বি হ'ব চেকৰ ক্ষেত্ৰত এ চি বাই এ বি এ চি মান কিমান দিয়া আছে 17 এ বি মান কিমান দিয়া আছে 8 গতিকে 17 বাই 8 নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো ইয়াৰ পিছত চাবা তোমালোকে ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো অতি ধুনীয়া ইয়াত দিয়া আছে চেক থিতা এইটো থিতা চেক থিতা ইকুৱেল টু 13/12 চেক হ'ব কি কছৰ ওলোটা কছ হ'ব কি ভূমি বাই কৰ্ণ আৰু ইয়াত হ'ব কি কৰ্ণ বাই ভূমি গতিকে এ বি বাই এ চি ইয়াত হ'ব কি এ চি বাই এ বি গতিকে কছৰ ওলোটা হ'ব চেক হৈ গ'ল এতিয়া এ চিৰ মান কি পালোঁ আমি 13 এ বিৰ মান কি পালোঁ 12 এইটোৰ মান আমি উলিয়াই ল'ব লাগিব পাইথাগোৰাছৰ সূত্ৰৰ মতে গতিকে এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ ইকুৱেল টু এ চি স্কোৱাৰ এইটো হ'ল পাইথাগোৰাছৰ সূত্ৰৰ মতে গতিকে এ বিৰ মান কি দিয়া আছে 12 বি চিৰ মান দিয়া নাই আৰু এ চিৰ মান 13 দিয়া আছে 12 12 গুণ 144 আৰু আগতে পাইছে তোমালোকে 13 13 169 বি চি থাকিলে ইয়াতে 85 গ'ল মাইনাছ হৈ গ'ল 25 হৈ গ'ল 169ৰ পৰা 144 মাইনাছ কৰিলে 25 হয় গতিকে বি চি ইজ ইকুৱেল টু ৰুট অভাৰ 25 ইকুৱেল টু 5 বৰ্গমূল 5 হৈ গ'ল গতিকে বি চিৰ মান আমি পাই গ'লোঁ 5 এতিয়া আমি বাকী ত্ৰিকোণমিতিক অনুপাতবিলাক আছে যে সে কছ থিতা চেক থিতাৰ উল্টা কছ থিতা হ'ব গতিকে ইয়াত আছে কি 13/12 ইয়াত হ'ব 12/13 নিশ্চয় ক্লিয়াৰ হৈ গৈছে তোমাৰ এইটো এতিয়া সাইন সাইনৰ কি আছে লম্ব বাই কৰ্ণ সাইনৰ কি আছে লম্ব বাই কৰ্ণ লম্ব কি দিয়া আছে 5 কৰ্ণ কি দিয়া আছে
13 ধুনীয়া সাইনৰ উল্টা কচেক গতিকে আমি 30 ওপৰত দিম 5 টো তলত দিলে হৈ গ'ল এনসাৰ ইয়াৰ পিছত চাবা তোমালোকে 10 লম্ব বাই ভূমি 10 মানে কি হ'ব লম্ব বাই ভূমি গতিকে লম্ব তাত কিমান দিয়া আছে লম্ব কিমান দিয়া আছে 5 ভূমি কিমান আছে 12 গতিকে tan θ = লম্ব বাই ভূমি 5/12 কট হ'ব কি 10 ৰ উল্টা গতিকে আমি 12 ওপৰত দিম আৰু 5 টো তলত লিখিলে হ'ল নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিওটো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা wait for my next videos thank you